অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ মৰাণত নিৰ্মীয়মান 4 লেনযুক্ত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈছে উন্নতমানৰ অত্যাধুনিক জৰুৰীকালীন ৰানৱে যিকোনো জৰুৰীকালীন অৱস্থাত ৰাজপথত অৱতৰণ কৰিব পাৰিব সুখয় ৰাফেল মিগ তেজছ আদিকে ধৰি বিভিন্ন অত্যাধুনিক যুঁজাৰু জেট বিমান ৰাষ্ট্ৰীয় ঘাইপথৰ 3.5 কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক উৰণ পথ লগতে নিৰ্মাণ কৰা হ'ব ট্ৰেফিক কন্ট্ৰোল টাৱাৰ আৰু বিষয়ে অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক অমিত চৌধুৰীয়ে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তদাৰকীত ঘাইপথ নিৰ্মাণকাৰী সংস্থাই ইতিমধ্যে মৰাণত নিৰ্মাণ কৰি আছে ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি ELF যাক বুলি কয় আচলতে এই ELFত 4.5 কিলোমিটাৰ পথ ঘাইপথ ৰানৱে হিচাপত নিৰ্মাণ কৰা হৈছে এই পথটো 60 মিটাৰ বহল আৰু এই 60 মিটাৰৰ 30 মিটাৰ যি পথ এই 30 মিটাৰত যুদ্ধকালীন অৱস্থাত যিকোনো সময়ত এই পথটোক ৰানৱে হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু এই পথটোত যিসমূহ বায়ুসেনা বাহিনীয়ে ব্যৱহাৰ কৰা যিসমূহ বোয়িং বা ৰাফেল বা মিগ এই সকলোবোৰ ইয়াত অৱতৰণ কৰিব পাৰিব কেমেৰা পাৰ্চন সঞ্জনা কাছমৰ সৈতে আৰু মই এতিয়া উপস্থিত আছো মৰাণৰ বাইপাছত আৰু এই বাইপাছটো 4.5 কিলোমিটাৰ পথ ৰানৱে হিচাপে নিৰ্মাণ কৰা হৈছে আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত এই পথটো অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে আৰু অহা 30 মে তাৰিখে এই যি নিৰ্মাণকাৰী সংস্থাই বিভাগীয় কৰ্তৃপক্ষক এই পথটো সমজাই দিব আৰু সমজাই দিয়াৰ কিছুদিনৰ পিছতে আমি জানিব পৰা মতে দেশৰ প্ৰধানমন্ত্ৰী এই পথটো উদ্বোধন কৰিব আমি এই পথটো নিৰ্মাণকাৰী সংস্থা যি ঠিকাদাৰৰ লগত জড়িত থকা এজন যুৱক দয়ানন্দ ফুকন আপোনালোকে জানিব বিচাৰিছো এই পথটোৰ বিশেষত্ব কি হয় আপোনালোকে জানিবলৈ পাই ভাল পাব যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা প্ৰথম ভাৰতৰ যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণ আছে তেওঁলোকে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সহযোগত ইয়াত এটা ELF নিৰ্মাণ কৰিছে এই ELFৰ অৰ্থ হ'ল ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি আপোনালোকে এনেও জানে যে উত্তৰ পূৰ্বাঞ্চল এটা মানে যথেষ্ট সংবেদনশীল জেগা তাৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কিছুমান ডিচিশ্যনৰ ভিত্তিতে ইয়াতে এটা ELF নিৰ্মাণ কৰা হৈছে ELFৰ দৈৰ্ঘ্য 4.5 কিলোমিটাৰ আৰু ভাৰতৰ বায়ুসেনাৰ যিকোনো ধৰণৰ বিমান পৰিব পৰাকৈ ইয়াত নিৰ্মাণ কৰা হৈছে অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে যুদ্ধকালীন পৰিপ্ৰেক্ষিতত ইয়াত বিভিন্ন ধৰণৰ যুঁজাৰু বিমান ইয়াত অৱতৰণ কৰিব পৰা যাব বিশেষভাৱে অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিৰে ভাৰতীয় বায়ুসেনাৰ তত্ত্বাৱধানত এই ৰাস্তাটো নিৰ্মাণ হৈছে ৰাস্তাটোৰ যিটো কেৰেজৱে 30 মিটাৰ আৰু যুদ্ধকালীন অৱস্থাৰ সময়ত মাজত এই যি ডিভাইডাৰ আছে এই ডিভাইডাৰবিলাক উঠাই দিয়াৰ ব্যৱস্থা কৰা হ'ব বায়ুসেনাৰ মানুহ ইয়ালৈ আহি তেওঁলোকৰ যি ATC টাৱাৰ অৰ্থাৎ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ ব্যৱস্থা ইয়াত তেওঁলোকে নিজে কৰি ল'ব আৰু ৰাস্তা মানে এই পথছোৱা সম্পূৰ্ণ সুৰক্ষিত কৰিবৰ বাবে আমি ৰাস্তাটোৰ দুয়োফালে আমি ফেন্সিঙৰ ব্যৱস্থা কৰিছোঁ যাতে গৰু ছাগলী বা বেলেগ ধৰণৰ সেই সময়ত যি সময়ত আমি যাতায়াতৰ মানে বিমান সম্পূৰ্ণ বন্ধ থাকিব আৰু গাঁওবিলাকলৈ যোৱা যিবিলাক পথ আছে এই পথবিলাকত আমি শ্লাইডিং গেটৰ ব্যৱস্থা কৰিছোঁ যাতে যি সময়ত ইমাৰ্জেঞ্চি ঘোষণা কৰা হ'ব সেই সময়ত এই গেটবিলাক বন্ধ কৰি সম্পূৰ্ণ ইয়াক তৈয়াৰী কৰিব পাৰি যাতে বিমান অৱতৰণ কৰিব পাৰে আৰু ইতিমধ্যে আমি বদ্ধপৰিকৰ হৈছোঁ যে অহা 30 মেৰ ভিতৰত ইতিমধ্যে আমাৰ 97% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অহা 30 মেৰ ভিতৰত সম্পূৰ্ণ ইয়াৰ ৰং তেল আৰু যিবিলাক সৰু সৰু কাম আছে সম্পূৰ্ণ কৰি আমাৰ NSADCL কৰ্তৃপক্ষক আমি এই পথটো গতাই দিম যাতে অতি সোনকালে ইয়াৰ উদ্বোধন কৰিব পাৰে ইতিমধ্যে আমি গম পাইছোঁ যে আনঅফিচিয়েলি আমি গম পাইছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই পথটো উদ্বোধন কৰিব বুলি আমি ইতিমধ্যে গম পাইছোঁ লগতে আমি ইতিমধ্যে যাতায়াতৰ বাবে এই ৰাস্তাটো ইতিমধ্যে খুলিয়ে দিছোঁ 1 এপ্ৰিলৰ পৰা আমি এই ৰাস্তাটো যাতায়াতৰ বাবে কাম চলি আছে কিন্তু যাতায়াত সম্পূৰ্ণ মৰাণৰ যিটো মানে ট্ৰেফিক আছিলে সম্পূৰ্ণ ডাইভাৰ্ট কৰি দিয়া হৈছে আমাৰ সৈতে স্থানীয় যুৱক আছে দেবেন এই পথটো নিৰ্মাণ হৈছে অত্যাধুনিকভাৱে আৰু অসমত এনেকুৱা পথ নাই বা উত্তৰ পূৰ্বাঞ্চলত নাই কি ক'ব উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ পথ এই যে ডিব্ৰুগড় জিলাৰ মৰাণ অঞ্চলৰ ছাগলী পথাৰ জটিয়নি খেলমাটি এই গাঁওসমূহৰ ভিতৰতে নিৰ্মাণ হৈ আছে আমি যথেষ্ট সুখী আৰু এই অঞ্চলসমূহৰ অৰ্থনৈতিকভাৱে উন্নয়ন হ'ব বুলি এটা আমি ধাৰণা কৰি লৈছোঁ ইয়াৰ ৰাইজেও মোটামুটি ভালেই পাইছে কিন্তু ইয়াত বহুত অসুবিধা দেখা দিছে কাৰণ দুইফালে তেওঁলোকে যিটো বেৰিকেড ফেন্সিং দিছে কিন্তু ৰাস্তাৰ দুই কাষে মানে খেতি পথাৰ আছে যদি এটা ছাৰ্ভিচ ৰোড হোৱা হ'লে ভাল আছিল আমি প্ৰশাসন বা চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ভৱিষ্যতে তেওঁলোকে যদি ছাৰ্ভিচ ৰোড দিয়ে ভাল হ'ব আৰু এই অঞ্চলৰ কাৰণে এটা সৌভাগ্য বুলি ক'ব লাগিব বহুত
বহু মানুহ আছে, গাঁৱৰ খেতিয়ক ৰাইজ আছে আৰু আমাৰ ৰাইজসকল আছে, যে যুদ্ধকালীন বিমান মানে তেওঁলোকে দেখা নাই। আজি ওচৰৰ পৰা তেওঁলোকে সশস্ত্ৰে প্ৰত্যক্ষ কৰিব পাব। এইটো এটা ভাল লক্ষ্য। অহা 30 মে তাৰিখে পথটো ৰাজ্যৰ বাবে মুকলি কৰি দিয়া হ'ব বা নিৰ্মাণকাৰী সংস্থাক চৰকাৰক সমজাই দিয়া হ'ব বুলি আমাক ইতিমধ্যে জনাইছে। আৰু শীঘ্ৰে ইয়াতে ট্ৰায়েলো হ'ব। এই যিসমূহ যুদ্ধৰ বিমানসমূহ ইয়াত অৱতৰণ কৰিব, ট্ৰায়েল কৰি চাব পথটো ঠিকে নিৰ্মাণ হৈছে নে নাই। আমি দেখুৱাইছোঁ। আৰু এটা বিষয়, এই যি পথটোৰ দুই কাষে ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে, যাতে যুদ্ধৰ সময়ত কোনো লোকৰ অহা যোৱা বন্ধ হৈ যাব বা যিসমূহ জন্তু গৰু ছাগলী বা কুকুৰ আদি ইয়াত এই পথটো সোমাব দিয়া নহ'ব। আৰু সৰু সৰু গেটৰো ব্যৱস্থা কৰা হৈছে ঠাই বিশেষ সকলো বাবে, মানে যি সময়ত এই পথটো যুদ্ধৰ সময় আহিব, এই সময়টোত এই পথটোক 4.5 কিলোমিটাৰ ৰানৱে হিচাপে ব্যৱহাৰ কৰা হ'ব। আৰু ইয়াতে যিসমূহ বায়ুসেনা বাহিনীৰ বিমানসমূহ অৱতৰণ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ অমিত চৌধুৰী।